আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। দেশত কোভিড-19 প্ৰতিষেধক বিনামূলীয়া হ'ব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ আশ্বাস প্ৰদান। ব্ৰিটেইনত শেহতীয়াকৈ ধৰা পৰা কোভিড-19 পৰিৱৰ্তিত ৰূপৰ সংক্ৰমণ অসমত এতিয়ালৈকে হোৱা নাই বুলি ৰাজ্যিক স্বাস্থ্য বিভাগৰ প্ৰকাশ। দেশত এতিয়ালৈকে কোভিড-19 আক্ৰান্ত মুঠ লোকৰ কেৱল 2.43% সম্প্ৰতি চিকিৎসাধীন। অসমত সংক্ৰমণৰ হাৰ 0.16%লৈ অৱনমিত। আৰু আজিৰে পৰা মঙলদৈ আৰু বৰপেটাত 16 বছৰ অনুৰ্ধৰ আৰ জি বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃজিলা উত্তৰ অসম মণ্ডলৰ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। ওড়িশাৰ সম্বলপুৰত কালি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ IIMৰ স্থায়ী চৌহদৰ আধাৰশিলা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে স্থাপন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে ভাৰতত থকা এই বিশাল যুৱ প্ৰতিভাই দেশৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা প্ৰতিকূল পৰিস্থিতি সত্ত্বেও ভাৰতে উন্নয়নৰ ন ক্ষেত্ৰসমূহত ভালেখিনি সাফল্য অৰ্জন কৰিছে। কৃষি ক্ষেত্ৰৰ পৰা মহাকাশ খণ্ডলৈকে ষ্টাৰ্টআপৰ সুবিধাসমূহ বৃদ্ধি পাইছে আৰু ক্ৰমান্বয়ে সৰু নগৰ তথা মহানগৰসমূহতো এই সুবিধা অধিক বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে ষ্টাৰ্টআপ উদ্যমসমূহক সফল কৰি তুলিবলৈ সময়ৰ সৈতে খাপ খুৱাই চিন্তা কৰাৰ পৰিৱৰ্তে সময়তকৈ আগত চিন্তা কৰিব পৰা কাৰ্যকৰী ব্যৱস্থাপকৰ প্ৰয়োজন। আজিৰ ষ্টাৰ্টআপ উদ্যমসমূহৰ ভৱিষ্যতৰ বাবে বহুজাতিক কোম্পানীৰ আধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে উদ্ভাৱনৰ নতুন ধাৰণাৰে উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈকো আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে সমগ্ৰ দেশতে কোভিড-19 প্ৰতিষেধক বিনামূলীয়া হ'ব বুলি প্ৰকাশ কৰিছে। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডাঃ বৰ্ধনে এই বিষয়ে জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি কোভিড-19 প্ৰতিষেধক প্ৰদানৰ অনুশীলনৰ প্ৰস্তুতি সংক্ৰান্তত পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে নতুন দিল্লীত কেইবাখনো চিকিৎসালয় পৰিদৰ্শন কৰে। তেওঁ জনসাধাৰণক প্ৰতিষেধকৰ কাৰ্যক্ষমতা তথা সুৰক্ষা সংক্ৰান্তত প্ৰচাৰ হোৱা কোনো ধৰণৰ উৰা বাতৰিকে বিশ্বাস নকৰিবলৈ আহ্বান জনায়। চৰকাৰে কেতিয়াও প্ৰতিষেধকত অনুমোদন জনোৱাৰ পূৰ্বে মানি চলিবলগীয়া নীতি নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে বুলি তেওঁ লগতে প্ৰকাশ কৰে। সমগ্ৰ দেশজুৰি কালি কোভিড-19 প্ৰতিষেধক প্ৰদানৰ আখৰা সম্পন্ন হয়। প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি সন্দৰ্ভত পৰীক্ষা কৰাৰ লগতে কোভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ সৈতে জড়িত গোটসমূহৰ কৰ্মক্ষেত্ৰৰ সামৰ্থ্য নিৰূপণ কৰাৰ উদ্দেশ্যে এই অনুশীলন সম্পন্ন কৰা হয়। কাৰ্যক্ষেত্ৰত প্ৰতিষেধক প্ৰদানৰ পূৰ্বে পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ মাজৰ সম্পৰ্ক তথা এই ক্ষেত্ৰত সন্মুখীন হ'ব পৰা প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰাটোও এই অনুশীলনৰ আন এটা উদ্দেশ্য আছিল। উল্লেখযোগ্য যে পৰিকল্পিতভাৱে এই কাৰ্যসূচী ৰূপায়ণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ মুঠ 285টা স্থানত এই পৰীক্ষা সম্পন্ন কৰে। একে সময়তে শীঘ্ৰে আৰম্ভ হ'বলগীয়া কোভিড-19 প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা সুকলমে সম্পন্ন কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি দুৰ্গম স্থানসমূহকে ধৰি বুজন সংখ্যক নগৰীয়া আৰু গ্ৰাম্য এলেকাক প্ৰতিনিধিত্ব কৰা মুঠ 125খন জিলাত কালি এই অনুশীলন সম্পন্ন হয়। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংশ্লিষ্ট প্ৰশাসনক কমেও 3টাকৈ স্থানত এই অনুশীলনৰ আয়োজন কৰাৰ নিৰ্দেশ দিয়া হৈছিল। স্থানীয়ভাৱে প্ৰস্তুত কৰা কোভিড-19 প্ৰতিষেধক কোভেক্সিন বিশেষ পৰিস্থিতিত জৰুৰীভাৱে প্ৰয়োগ কৰাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বিশেষজ্ঞসকলে অনুমোদন জনাইছে। ৰাজহুৱা স্বাৰ্থৰ খাতিৰত সম্পূৰ্ণ সতৰ্কতামূলক ব্যৱস্থাৰে জৰুৰী পৰিস্থিতিত এই প্ৰতিষেধক প্ৰয়োগ কৰাৰ ব্যৱস্থাটোত প্ৰাধিকৰণৰ বিশেষজ্ঞৰ গোট এটাই কালি অনুমোদন জনায়। যোৱা 1 আৰু 2 জানুৱাৰীত অনুষ্ঠিত বিশেষজ্ঞৰ গোটটোৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে ভাৰতৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। অসমত কোভিড সংক্ৰমণৰ হাৰ 0.16%লৈ অৱনমিত হৈছে। কালিৰ দিনটোত পৰীক্ষা কৰা 24,375টা নমুনাৰ ভিতৰত 38 জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। সেই অনুসাৰে ৰাজ্যখনত এতিয়ালৈ 2,16,000ৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে। আনহাতে কালিৰ দিনটোত 80 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ 2,12,000ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠিছে। সেই অনুসাৰে ৰাজ্যখনত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98%লৈ বৃদ্ধি পাইছে।
কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ 2জন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত বৰ্তমানলৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 1051লৈ বৃদ্ধি পাইছে। সেই অনুসাৰে ৰাজ্যখনত সম্প্ৰতি মৃত্যুৰ হাৰ 0.49% হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এআৰ নিউজ গুৱাহাটী অথবা নিউজ অন এআইআৰ এপ যোগেও শুনিব পাৰিব। ব্ৰিটেইনত শেহতীয়াকৈ ধৰা পৰা কোভিড-19ৰ পৰিৱৰ্তিত ৰূপৰ সংক্ৰমণ এতিয়ালৈকে অসমত হোৱা নাই বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কালি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক লক্ষ্মণন এছে সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ লগতে সংশ্লিষ্ট অন্যান্য বিভাগসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ অসমত এই সংক্ৰমণৰ হাৰ পূৰ্বতকৈ ভালেখিনি অৱনমিত হৈছে যদিও সম্পূৰ্ণৰূপে কোভিডমুক্ত নোহোৱা পৰ্যন্ত এই ক্ষেত্ৰত সকলো ধৰণৰ সাৱধানতা মানি চলাটো প্ৰয়োজন বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কোভিড-19 বিৰোধী যুঁজখনত জনসাধাৰণৰ লগতে স্বাস্থ্যকৰ্মী, পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত আগশাৰীৰ অন্যান্য সেৱা প্ৰদানকাৰী লোক আৰু চৰকাৰৰ সহযোগিতাৰ শলাগ লয়। বিষয়াগৰাকীয়ে কয় যে কোভিড-19ৰ প্ৰতিষেধক আৰু আত্মসুৰক্ষাৰ সকলো নীতি নিয়ম পালনৰ জৰিয়তে অনাগত সময়ত ইয়াৰ বিৰুদ্ধে সফলতা লাভ কৰিব পৰা যাব। সমগ্ৰ দেশৰ লগতে অসমতো কোভিড প্ৰতিষেধক প্ৰদানৰ অনুশীলন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ আৰু কয় যে অগ্ৰাধিকাৰৰ ভিত্তিত বিভিন্ন পৰ্যায়ত জনসাধাৰণক কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। দেশত এতিয়ালৈ কোভিড-19ত আক্ৰান্ত মুঠ লোকৰ 2.43%হে চিকিৎসাধীন হৈ আছে। এয়া ভাৰতৰ বাবে বিশেষ কৃতিত্ব বুলি বিবেচিত হৈছে। নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰাত চিকিৎসাধীন লোকৰ সংখ্যাও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। দেশত সম্প্ৰতি কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 96.12%লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত 22,900ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ দেশত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাই 99 লাখ অতিক্ৰম কৰিলে। দেশত বৰ্তমানলৈ চিকিৎসাধীন ৰোগীৰ সংখ্যাৰ তুলনাত 40 গুণৰো অধিক লোক সুস্থ হৈ উঠিছে। কোভিড-19 মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখনত ভাৰতে কেইবাটাও সাফল্য লাভ কৰিছে। যোৱা কেইটামান মাহত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অংশীদাৰসকলৰ সহযোগত কোভিড প্ৰতিষেধকৰ বিতৰণৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই আছে। কালি সমগ্ৰ দেশজুৰি কোভিড প্ৰতিষেধক প্ৰদানৰ অনুশীলন সম্পন্ন কৰা হয়। অসম চৰকাৰে আজি বিশিষ্ট গৱেষক পণ্ডিত ভৱপ্ৰসাদ চলিহাক 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি সন্ধিয়া এটা অনুষ্ঠানত গৱেষকগৰাকীক এই বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকিব। কামৰূপ জিলাৰ ছয়গাঁৱত কালি নিশা সংঘটিত এটা অগ্নিকাণ্ডত 6খন কাপোৰৰ দোকান ভস্মীভূত হয়। নিশা প্ৰায় 11 বজাত সংঘটিত এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীৰে এই জুই নিৰ্বাপিত কৰা হয়। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু মঙলদৈ ক্ৰীড়া সন্থাৰ সহযোগত আজিৰ পৰা মঙলদৈ ষ্টেডিয়ামত 16 বছৰ অনূৰ্ধ্ব RG বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃজিলা উত্তৰ অসম মণ্ডলৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। একেদৰে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰতো আজি আয়োজিত এই প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেল বৰপেটা আৰু ধুবুৰীৰ মাজত অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ কমলপুৰৰ ওচৰৰ গুইয়া নিবাসী ধৰ্মপ্ৰাণা সৰ্বৰহী মহিলা শনেশ্বৰী ডেকাৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে। সমগ্ৰ দেশতে জনসাধাৰণে কোভিড-19ৰ প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কৰা ঘোষণাৰ আঁত ধৰি আজি প্ৰকাশিত প্ৰায় কেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। ইয়াৰ লগতে অহা 11 মেৰ পৰা হাইস্কুল শিক্ষান্ত আৰু 12 মেৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ বাতৰিও কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে অসমত বহাগ বিহুৰ আগে পিছে 3টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ ৰাজপথত 1.5 শতাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি এটা বাতৰি অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। ধন্যবাদ অৰুণিমা গোস্বামী। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধোৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।